আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু বটদ্ৰৱা বৰহিচ্ছা শংকৰ মাধৱ গ্ৰাম্য সংগঠনৰ সহযোগত শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত থকা আই খেৰসুঁতি মঞ্চত অনুষ্ঠিত হৈছে। উপস্থিত থাকে সাগৰী যান উন্নয়ন খণ্ডৰ BPM মিণ্টু ডেকাৰ লগতে আত্মসহায়ক গোটৰ সদস্যসকল। আজি আন্তঃৰাষ্ট্ৰীয় যি যোগ দিৱস আমাৰ বটদ্ৰৱা পবিত্ৰ ভূমিত উদযাপন কৰা হ'ল। আমাৰ শংকৰ মাধৱ গ্ৰাম্য সংগঠন আৰু আমাৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত এইবাৰ আমাৰ যিটো যোগ দিৱস কাৰ্যসূচী এইটো এইবাৰ ব্যতিক্ৰমী হৈছে। ব্যতিক্ৰমীটো এইটোৱে যে এইবাৰ আমাৰ যোগ দিৱসত সমূহ গোটৰ বাইদেউসকলে অংশগ্ৰহণ কৰিছে আৰু আমাৰ গোটৰ বাইদেউসকলৰ মাজৰ পৰাই এইবাৰ আমি প্ৰশিক্ষণ প্ৰস্তুত কৰিছোঁ আৰু তেখেতসকলৰ জৰিয়তে যোগ দিৱস কাৰ্যসূচীটো আগবঢ়াই লৈ যোৱা হৈছে। আমি প্ৰায় যোৱা 1.5 মাহ ধৰি এই কাৰ্যসূচীটোৰ লগত জড়িত হৈ আছোঁ আৰু ইয়াতে আমাৰ বাইদেউসকলৰ লগতে সমাজৰ আমি অভূতপূৰ্ব আমি সহযোগিতা পাইছোঁ। তেখেতসকলৰ যোগাত্মক আমি সঁহাৰি পাইছোঁ, কিয়নো তেখেতসকলে এই যোগৰ জৰিয়তে তেওঁলোকে যি উপকাৰিতা লাভ কৰিছে সেইখিনি দেখি তেখেতসকলে নিজেও আগবাঢ়ি আহিছে আৰু আমাৰ সমাজৰ অন্যান্য লোকসকলকো আগবঢ়াই লৈ গৈছে। আজি দিনটোত প্ৰায় সাগৰীজান উন্নয়ন খণ্ডৰ অধীনত প্ৰায় 21,000 বাইদেৱে আজি যোগ দিৱস কাৰ্যসূচী অংশগ্ৰহণ কৰিছে আৰু আমাৰ 408টা আমাৰ এনেধৰণৰ কাৰ্যসূচী স্থলী আছে, তাতে সকলো বাইদেৱে অংশগ্ৰহণ কৰি এই আগবঢ়াই গৈ আছে। আশা কৰিছোঁ এই কাৰ্যসূচী আমাৰ অনাগত দিনসমূহত আমাৰ সকলোৰে সুস্বাস্থ্য গঢ় দিব আৰু সমাজখন আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়াব। ভাৰতবাসীক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। যোগ দিৱসৰ যি প্ৰস্তুতি এইটো বহুদিনীয়া হয়। তেখেতসকলৰ যি প্ৰস্তুতি আমি প্ৰথম গৈ পেলাই আমি যি প্ৰশিক্ষণ লৈছিলোঁ যোগ দিৱসৰ, সেই প্ৰশিক্ষণৰ ওপৰতে ভিত্তি কৰি আমি বটদ্ৰৱা বৰহিচ্ছা শংকৰ মাধৱ গ্ৰাম্য সংগঠনৰ লগতে বটদ্ৰৱা সমূহ SSG মেম্বাৰসকলক আমি ইয়াৰ যোগৰ প্ৰশিক্ষণ দিয়াওঁ বাইদেউসকলৰ জৰিয়তে, কেইগৰাকীমান নিৰ্দিষ্ট বাইদেউসকলৰ জৰিয়তে। সেই প্ৰশিক্ষণৰ ভিত্তিতে আজি বাইদেউসকলে যি এটা সুন্দৰ প্ৰশিক্ষণ বাইদেউসকলক দিলে 230 গৰাকী মেম্বাৰক, তাক লৈ আমি নথৈ আনন্দিত। বিশেষকৈ মই নথৈ আনন্দিত হৈছোঁ ইয়াৰে কেডাৰ হিচাপে। লগতে আমাৰ সাগৰীজান উন্নয়ন খণ্ডৰ SRLMছৰ BPM ছাৰকো ধন্যবাদ জনাইছোঁ। তেখেতেও ইয়াত সহায় সহযোগিতা বহুত আগবঢ়াইছে। লগতে থান পৰিচালনা সমিতিলৈকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এইখিনিতে মই শেষত ক'ব বিচাৰোঁ যে আমাৰ যিসকল মহিলাই আজি যোগাসন কৰিলে তেওঁলোকে যোগাসনটো অব্যাহত ৰাখক। অনাগত দিনত তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। বটদ্ৰৱাৰ পৰা আজাহাৰ উদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।